নমস্কাৰ মই জ্যোতিদীপ বৈশ্য আপোনালোকক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো যিসকলে খবৰটো চাই আছে খবৰটো আপুনি 10 জনৰ লগত বিতৰণ কৰি দিয়ক শেয়াৰ কৰি দিয়ক কিয়নো ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ কথা আছে আপুনি যদি পিএম কিষাণ সন্মান নিধিৰ টকা পাই আছে আৰু যদি কোনোবা কৃষকে পোৱা নাই তেতিয়া হলে এই খবৰ আপোনাৰ বাবে আজি আমি আপোনালোকক কম কি দৰে মুখ্যমন্ত্ৰীয়ে কৈছে পিএম কিষাণ সন্মান নিধিৰ বাবে 2000 টকা অৰ্থাৎ বছৰত 6000 টকা পাবলৈ নতুনকৈ 12 লাখ লোকে আবেদন কৰিব দ্বিতীয় কথা বছৰি মাত্ৰ 12 টকা আপুনি বীমা কৰি 2 লাখ টকাৰ চৰকাৰী বীমা লাভ কৰিব পাৰে আৰু তাৰ বাবেও আবেদন প্ৰক্ৰিয়া চৰকাৰে আৰম্ভ কৰিছে কেনেকৈ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্ণনা কৰিছে 700 টকাত যদি আপোনাক গ্যাস সিলিন্ডার লাগে বজাৰত 900 টকা হৈ আছে কিন্তু 700 টকাত আপুনি গ্যাস সিলিন্ডার পাব পাৰে তাৰ বাবেও আঁচনি আছে তাৰ বাবেও আবেদন কৰিব লাগিব কত কৰিব হেয়াও জনাব যদি বানপানীত আপোনাৰ খেতি নষ্ট হয় পুকে যদি আপোনাৰ খেতি পাইছে খেতি নষ্ট কৰিছে তেতিয়া হলে বীমা কৰক আপোনাক টকা চৰকাৰে দিব কত কৰিব কেনেকৈ কৰিব কি দৰে কৰিব গুৰুত্ব সহকাৰে এই বাতৰিটো চাওক আৰু যদি আপুনি গৃহহীন যদি ঘৰ পোৱা নাই মুখ্যমন্ত্ৰী গৃহ নিৰ্মাণ আঁচনি বা প্ৰধানমন্ত্ৰী আৱাস যোজনা লাগে তেতিয়া হলে এই বাতৰি আপোনাৰ বাবে কিয়নো আজিয়ে এই কেইটা কাম প্ৰতিটো সমষ্টিত প্ৰতিটো অঞ্চলত কৰিব পাৰিব আৰু এই আহ্বান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আজি ৰাজ্যবাসীক জনোৱা হৈছে আমি ফুল প্লেট ব্ৰেকিংৰ সহায়ত সমগ্ৰ তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময়ৰ আগতে এটা বৃহৎ আহ্বান কৰিছে এই আহ্বানত আপোনাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে পিএম কিষাণৰ পৰা আৰম্ভ কৰি উজ্জ্বলাৰ আঁচনিৰ অধীনত সিলিন্ডাৰ লাভ কৰিবলৈ কেইটামান গুৰুত্বপূৰ্ণ কাম কৰক কি সুবিধা পাব 700 টকাতেই আপুনি গ্যাস সিলিন্ডাৰ লাভ কৰিব ইয়াৰ বাবে উজ্জ্বলা আঁচনিত আপুনি নাম অন্তৰ্ভুক্ত কৰিব লাগিব বজাৰত 900 টকা কিন্তু আপুনি 700 টকাত পাব কি কৰিব লাগিব সেয়া আমি আপোনালোকক জনাম কৃষক সন্মান নিধিৰ বাবে নতুনকৈ কৃষকসকলক আবেদন কৰাৰ আহ্বান কৰিছে নতুনকৈ 12 লাখ কৃষকে ৰাজ্যত কৃষক সন্মান নিধি আঁচনি লাভ কৰিব বছৰত 6000 টকা আপুনি পাব ইয়াৰ বাবে ৰাজ্যৰ কৃষকসকলক আবেদন কৰাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আহ্বান কৰা হৈছে ক'ত আবেদন কৰিব বিকশিত ভাৰত সংকল্প যাত্ৰা ৰাজ্যৰ প্ৰতিটো সমষ্টিত এই যাত্ৰা যাব আজি গহপুৰত আছে তাত গৈ আপোনালোকে আবেদন কৰক আপোনাক উজ্জ্বলা আঁচনি লাগিলেও বিনামূলীয়াকৈ আবেদন কৰক আপোনাক কৃষক সন্মান নিধি লাগিলেও বিনামূলীয়াকৈ আবেদন কৰক 12 টকা বছৰত মাত্ৰ 12 টকা দি আপুনি 2 লাখ টকাৰ বীমা লাভ কৰিব পাৰে দুৰ্ঘটনা হলে বছৰি মাত্ৰ 12 টকা দিয়াৰ বাবে চৰকাৰে আপোনাক 2 লাখ টকা দিব তাৰ বাবেও এই বিকশিত ভাৰত সংকল্প যাত্ৰাত আপুনি গৈ বিনামূলীয়াকৈ আবেদন কৰক আজি মুখ্যমন্ত্ৰীয়ে বাৰে আহ্বান কৰিছে আপোনাৰ উপাৰ্জন যদি বছৰি সৰ্বাধিক 4 লাখ টকা তেতিয়া হলে ৰেশন কাৰ্ডৰ বাবে আপুনি আবেদন কৰিব পাৰে নতুনকৈ লাখ লোকক এই ৰেশন কাৰ্ড দিয়া হ'ব এটা প্ৰশ্ন উত্থাপিত হ'ব যে ৰেশন কাৰ্ডৰ লগত এখন হেলথ কাৰ্ড দিয়া হয় যত 5 লাখ টকা তাৰ বাবে বায়োমেট্ৰিক্স লব লাগে আপোনাৰ আঙুলিৰ চিহ্ন লব লাগে ক'ত লব চিন্তা কৰাৰ প্ৰয়োজন নাই সংকল্প যাত্ৰাত যাওক ভাৰত সংকল্প যাত্ৰাত গৈ আবেদন কৰক নতুন ৰেশন কাৰ্ডো পাব হেলথ কাৰ্ডো পাব আৰু প্ৰতিটো সমষ্টিলৈ এই যাত্ৰা গৈ আছে এই কথা মনত ৰাখক যিসকলে ঘৰ পোৱা নাই গৃহহীন তেওঁলোকৰ বাবেও এই খবৰ আটাইতকৈ ডাঙৰ খবৰ তেওঁলোকেও আবেদন কৰিব পাৰিব বানপানীৰ পূৰ্বে কৃষকক প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা কৰাৰ বাবে আহ্বান কৰিছে মুখ্যমন্ত্ৰীয়ে বানপানীৰ পিছত কৃষকে ক্ষতিপূৰণ লাভ কৰিব বীমাকৃত ধন ৰাখি পাব ইয়াৰ বাবেও এই সংকল্প যাত্ৰা আপোনাৰ সমষ্টিলৈ যাব সমষ্টিত যাওঁতে আবেদন কৰক চৰকাৰে সুবিধা দিছে এই যাত্ৰাৰ সময়ত কি কৰিব পাৰিব বিনামূলীয়াকৈ তাত ষ্টল থাকিব ৰেশন কাৰ্ড কৃষি বীমা ফসল যোজনা সকলোৰে বাবে আপুনি আবেদন কৰিব পাৰিব আজি গহপুৰত এই অনুষ্ঠান অনুষ্ঠিত হৈছে প্ৰতিটো সমষ্টিলৈ এই যাত্ৰা যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আহ্বান কৰিছে দেশবাসীক যে দেশবাসীয়ে প্ৰতিটো সুবিধা ল'ব লাগে এয়া চৰকাৰে দিয়া সুবিধা যত পিএম কিষাণৰ বাবে আপুনি 6000 টকা পাব বছৰি আৰু নতুনকৈ 12 লাখ কৃষকে পাব যদি কোনোবা কৃষকে পাইছে মোৰ নামটো নাই কি কৰক সমষ্টিত যেতিয়া যাত্ৰা আহিব যাওক তাত গৈ আবেদন কৰক গ্যাস সিলিন্ডাৰ বজাৰত 900 টকা কিন্তু উজ্জ্বলা আঁচনিৰ অধীনত আপুনি 700 টকাতে গ্যাস সিলিন্ডাৰ পাব 200 টকা সাবসিডি চৰকাৰে দিব তাৰ বাবেও আপুনি গৈ নাম অন্তৰ্ভুক্ত কৰক এই সংকল্প যাত্ৰাত আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে আমাৰ জনতাই এই আঁচনিবিলাকৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰাৰ বাবে এই আঁচনিবিলাক এইদৰে থাকি গৈছে আজি উত্তৰ প্ৰদেশ বা আন ৰাজ্যত সকলোৱে এনেকুৱা চৰকাৰী আঁচনিৰ সুবিধা পায় আৰু 12 লাখ কৃষকে নতুনকৈ কৃষক সন্মান নিধিৰ ধন পাব কিন্তু তাৰ বাবে আপুনি আবেদন কৰিব লাগিব এই আহ্বান মুখ্যমন্ত্ৰীয়ে কৰিছে গতিকে বাতৰিটো গুৰুত্বপূৰ্ণভাৱে চাওক আমি মন্তব্য দেখুৱাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত ভাৰত সংকল্প যাত্ৰা প্ৰতিটো সমষ্টিত এই যাত্ৰা কোনটো দিনত যাব কেতিয়া যাব তাৰ খবৰ ৰাখক
6000 টকাকৈ বছৰত কৃষকসকলে পাব এই যাত্ৰাত গৈ আপোনালোকে আবেদন কৰিব লাগিব কেইবাটাও কথা ইয়াত আছে মাত্ৰ বছৰত আপুনি 12 টকা দি কোনো দুৰ্ঘটনা হলে 2 লাখ টকাৰ আপুনি বীমা পাব কল্পনা কৰক দুৰ্ঘটনাৰ সময়ত চিকিৎসাৰ পিছত টকা নাথাকে কিন্তু এই দুৰ্ঘটনাৰ টকাও লাভ কৰিব আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে এই মন্তব্যটো গুৰুত্ব সহকাৰে শুনক A to Z সকলো কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্ণনা কৰি দিছে যে কিদৰে আপুনি সকলো সুবিধা লাভ কৰিব এক্সক্লুসিভ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো কিন্তু বহুত মানুহে নাজানে যে উজলাৰ হিতাধিকাৰী আমি কেনেকে হ'ব পাৰো এই বিকশিত ভাৰত সংকল্প যাত্ৰাত আমি আবেদন কৰিব পাৰিম উজলা ৰন্ধন গেছৰ বাবে আৰু আমি ঘৰত যেতিয়া উজলা গেছ পাম মাহত আমি 200 টকাকৈ চৰকাৰৰ পৰা ৰাজ সাহায্য আমি লাভ কৰি থাকিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছিলে যে আমাৰ কৃষকসকলক প্ৰতি বছৰে তেখেতে 2000 টকা কৰি দি যাব বছৰত 6000 টকা দিব এই মুহূৰ্তলৈকে অসমত আমি কৃষক সন্মান আঁচনিৰ পৰা 4800 কোটি টকা লাভ কৰিছো কিন্তু অসমত কৃষক পৰিয়াল আছে 24 লাখ আমি কৃষক সন্মান নিধি দিব পাৰিছো মাত্ৰ 12 লাখ বাকি 12 লাখ ব্যক্তিৰ আমি হয় কেতিয়াবা আমি তেওঁলোকক বিচাৰি গৈছো বা কেতিয়াবা তেওঁলোকে আমাক বিচাৰি আহিছে কিন্তু কিবা কাৰণত তেওঁলোকে কৃষক সন্মান নিধি পাবলৈ সক্ষম হোৱা নাই কৃষক সন্মান নিধি মানে কি যে মোৰ খেতিৰ মাটি যদি আছে ম্যাদী হওক একচনিয়াই হওক মোৰ যদি ক্ষুদ্ৰ চাহ বাগিচা আছে এই মাটিত যদি মই খেতি কৰো মই 2000 কৰি 6000 টকা বছৰত পাম আজি যিসকলে এই আঁচনিৰ সুবিধা পোৱা নাই তেওঁলোকে আবেদন কৰাৰ সুযোগ পাব আমি বহুত সময়ত দেখা পাওঁ যে আমাৰ যেতিয়া কিবা গাড়ী এক্সিডেন্ট হয় স্কুটাৰ এক্সিডেন্ট হয় আমি ঘৰখনত টকা পইচা নাথাকে চিকিৎসা কৰিবৰ কাৰণে এমএলএ মন্ত্ৰী চিনা জানা মানুহ সবৰ ঘৰত আমি যাওঁ কেতিয়াবা কোনোবাই সহায় কৰে কেতিয়াবা কোনোবাই সহায় নকৰে কিন্তু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা সুৰক্ষা বীমা যোজনা তেওঁ নিৰ্মাণ কৰিছে যে বছৰত যদি আমি 12 টকা জমা দিওঁ তেতিয়াহলে আমাৰ গাড়ী এক্সিডেন্ট মটৰচাইকেল এক্সিডেন্ট হলে আমি 2 লাখ টকা কৰি পাব পাৰো কিন্তু আমি বহুতে নাজানো 12 টকা নিদিয়াৰ কাৰণে আমি কেতিয়াবা ডাঙৰ বিপদৰ সন্মুখীন হওঁ ঠিক তেনেকে অকনমান টকা প্ৰিমিয়ামতে আমি আমাৰ জীৱনটোক পঞ্জীয়ন কৰিব পাৰো আজি আপোনালোকে চিন্তা কৰক 4 লাখ টকালৈকে যাৰ পৰিয়ালত উপাৰ্জন তেওঁ এখন ৰেশন কাৰ্ড পাব পাৰে ৰেশন কাৰ্ড পালে আমি 5 কেজি কৈ চাউল পালো কিন্তু ৰেশন কাৰ্ডৰ লগত আমি নতুন এটা এতিয়া সুবিধা পাইছো আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ কাৰ্ড এখন সেই কাৰ্ডখনৰ জৰিয়তে আমি 5 লাখ টকালৈকে চিকিৎসা আমি হস্পিটালত পাম চৰকাৰৰ মেডিকেলত ঔষধ নাথাকিলেও নিৰ্ধাৰিত টকাৰ ভিতৰত আমাক ঔষধ ফাৰ্মাসীৰ পৰা কিনি হলেও হস্পিটাল কৰ্তৃপক্ষই আমাক দিব লাগিব এটা এই কাৰ্ডখন বিনামূলীয়া যদি আমাৰ ৰেশন কাৰ্ড আছে আমি আত্মনিৰ্ভৰ আমি আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ কাৰ্ড এখন পাব লাগে আমাৰ জীৱিকা সখী বাইদেউসকলে পশু সখী SW আশা বাইদেউসকলে ফটো তুলিলে কাৰ্ড বনালে এটা কাৰ্ডখন আমি বিতৰণ কৰিব পৰা নাই কিয় বিতৰণ কৰোতে আৰু এটা আমি যেটো বায়োমেট্ৰিক্স এটা বা আঙুলিৰ ছাপ এটা দিব লাগে এতিয়া এই বিকশিত ভাৰত সংকল্প যাত্ৰাত আমাৰ জমা হৈ থকা আমাৰ নামৰ কাৰ্ডখন আমি ঘৰত লৈ যাব পাৰো যদি 4 লাখ টকা লৈ মোৰ ঘৰত উপাৰ্জন কিন্তু মই ৰেশন কাৰ্ড পোৱা নাই ইয়াত আমি আবেদন কৰিব পাৰো যে আমাক ৰেশন কাৰ্ড দিয়ক বহুতে মোক কৈ থাকে স্যাৰ মই ঘৰ পোৱা নাই ইয়াত আমি আবেদন কৰিব পাৰো ঘৰৰ কাৰণে তেতিয়া আমি পৰীক্ষা কৰিব পাৰিম যে এই আই মাতৃ গৰাকীয়ে ঘৰ কিয় পোৱা নাই পাকা ঘৰ থকা কাৰণে পোৱা নাই নে আন কিবা কাৰণত পোৱা নাই
আৰু যদি ঘৰ পোৱা নাই আমি কেনেকে সকলো পোৱাৰ সকলো যোগ্যতা থাকাৰ পিছতো যদি ঘৰ পোৱা নাই আমি দিয়াৰ ব্যৱস্থা কৰিব পাৰিম এই বিকশিত ভাৰত সংকল্প যাত্ৰা মোদী ডাঙৰীয়াই বহু কেইটা চৰকাৰী আঁচনি যাতে ৰাইজে ল'ব পাৰে তাৰ বাবে একেলগে ব্যৱস্থা কৰি দিছে সেইকাৰণে আজি আপোনালোকে মুখ্যমন্ত্ৰীক শুনিব অহা নাই আপোনালোক মিটিঙত অহা নাই মিটিং শেষ হোৱাৰ পিছত এই ষ্টল বিলাকত গৈ নিজৰ নিজৰ যি আঁচনি আপোনালোকে পোৱা নাই তাৰ কাৰণে নাম পঞ্জীয়ন কৰিব আজি আমি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা বানপানী যেতিয়া হয় তেতিয়া খেতি পথাৰ নষ্ট হয় আমি সকলোৱে কৈ থাকো যে মোৰ খেতি গল চৰকাৰে আৰ্থিক সাহায্য দিয়া নাই টিভিটো নিউজ উঠি যায় যে তেওঁ কোনেও আৰ্থিক সাহায্য দিয়া নাই আৰ্থিক সাহায্য পোৱা নাই বিভিন্ন নিউজ উঠে কিন্তু যদি আমি ফচল বীমা যোজনাত আবেদন কৰি নিজৰ নামটো লিখি থওঁ চৰকাৰে আমাক নিজৰ একাউণ্টত নিজেই টকা দিব কেইদিনমান আজিৰ প্ৰায় এবছৰ আগতে লখিমপুৰ জিলাত গোটেই মহিলাসকলে বেংকৰ সন্মুখত লাইন দিলে বোলে কি যে টকাৰ বৰষুণ আহিছে ফচল বীমা যোজনাত সেইবাৰ আমি ৰাইজক কোৱা নাছিলো আমি নিজেই পঞ্জীয়ন কৰাই দিছিলো তাৰমানে বীমাৰ প্ৰিমিয়ামটো ৰাজ্য চৰকাৰে দিব লাগে কেন্দ্ৰীয় চৰকাৰে দিব লাগে হিতাধিকাৰীয়ে দিব লাগে প্ৰথম বছৰ কাৰণে অসমত হিতাধিকাৰীৰ শ্বেয়াৰটো ৰাজ্য চৰকাৰে দি দিছিলে 280 কোটি টকা বানপানীৰ পিছত আমাৰ ৰাইজে পালে মোবাইলত মেছেজ আহি আছে 5000 ডিপজিটেড 10000 ডিপজিটেড ইনটু একাউণ্ট মানুহে বুজি পোৱা নাই মানুহে কলে টকাৰ বৰষুণ আহি আছে এতিয়া অসমত যিমান বানপানী হয় আমি যদি এই কাউণ্টাৰ ইয়াতে আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত যদি আমি বীমা কৰো 100 টকা হ'ব বীমাৰ খৰচ বা তাতকৈ কম হ'ব ৰাজ্য চৰকাৰে লগত আৰু দিব কেন্দ্ৰীয় চৰকাৰেও দিব বানপানীৰ পিছত চৰকাৰৰ সাহায্য পোৱা নাই বুলি আমি টিভিত ক'ব নালাগে আমি মাত্ৰ মোবাইলটো চাই থাকিব লাগে কেতিয়া আমাৰ টকাটো জমা হৈ গ'ল